হে দোস্ত, কি খবৰ? আপোনালোকৰ খবৰ কি জানি নিশ্চয় ভাল। মোৰো বেয়া নহয়। আজি আকৌ এটা নতুন ব্লগ লৈ আতিকুৰ ৰহমান ফেচবুক পেজ আৰু ইউটিউব চেনেল, মোৰ ইউটিউব চেনেল আতিকুৰ ব্লগ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আজি মই মোৰ ব্লগটো এনেকুৱা ধৰণৰ, এইটো মাহত বহুত বিয়া পৰিছে আৰু মানুহে কিন্তু বিয়া সজাইছে এই মাহটোত, এই ডিচেম্বৰ মাহটোত। তো যি কি নহওক, 8 তাৰিখে, ডিচেম্বৰৰ 8 তাৰিখে মোৰ দাদা এজনৰ বিয়া, আমাৰ মুকালমুৱাৰ জেঠী আম্মাহঁতৰ। গতিকে সেই বিয়াখনত মই যাব ওলাইছোঁ। আজি হৈছে 7 তাৰিখ আৰু আজি হৈছে তেলৰ দিন। গতিকে এই তেলৰ দিনা বিয়াত যাবলৈ ওলাইছোঁ, কাৰণ নিজৰ বিয়া, নিজৰ লাগতিয়াল নিজৰ জেঠী আম্মাহঁতৰ বিয়া, আৰু বিয়াখন বোলে বহুত ডাঙৰ বিয়া পাতিছে আৰু বহুত জবৰদস্ত বিয়া হ'ব। চাই লওক কি হয়। গতিকে মোৰ লগত আছে আমাৰ আখিল বেটা আৰু আমি দুয়োজনে যাম বিয়াত। আৰু আমাৰ আখিলৰ মায়াকে আহি আছে পিছত বেলেগ গাড়ী এখনত, আৰু দুয়োজনে যাম বাইকত। কাৰণ আমাৰ আখিলৰ অলপ কাহ হৈ আছে, বেচেৰা চৰ্দি লাগিছে আৰু মনটো ভাল নহয়, গাটো খুব বেয়া লাগি আছে, হয় না? গাটো বেয়া লাগি আছে আৰু চৰ্দি লাগিছে। উপায় নাই আৰু, সি তাৰমানে মোক নেৰে আৰু সি মোৰ লগতে যাব, সি মায়াকৰ লগত নাযায়। গতিকে বলক তেতিয়াহ'লে আমাৰ জেঠী আম্মাহঁতৰ জবৰদস্ত বিয়াখন মই দেখুৱাম। আৰু পেণ্ডেল বোলে বহুত ধুনীয়া পেণ্ডেল সজাইছে, বহুত ডেক'ৰেশ্যন কৰিছে। চাই লওক কি ডেক'ৰেশ্যন কৰিছে, কেনেকুৱা পেণ্ডেল সজাইছে। ইয়াক আহি আছে আমাৰ আখিলে, কি কৰিবা আৰু উপায়টো নাই। ঠাণ্ডাও পৰিছে, বহুত অজস্ৰ ঠাণ্ডা পৰিছে, কিন্তু এই মাহটোত বহুত ঠাণ্ডা পৰিছে আৰু ভাল ঠাণ্ডাৰ দিন আহিব আছে। যি কি নহওক, সকলোৱে ভালে থাকক। এতিয়া বলক তেতিয়াহ'লে মই আমাৰ দাদাৰ বিয়াত মই আপোনালোকক লৈ যাই আছোঁ আৰু বিয়াখন দেখুৱাই আছোঁ আৰু কথা পাতি আছোঁ আপোনালোকৰ লগত। তে বলক তেতিয়াহ'লে আখিল, তে বলতে যাওঁ নেকি? ক'ত যাবি? কচু একবাৰ ক'ত যাবি? বিয়াত। ক'ৰ বিয়াত যাবি কচু? মুকালমুৱাৰ বিয়াত। দে বলক তেতিয়াহ'লে গাইজ, আহক তেতিয়াহ'লে, বলক। তাতে দুয়োজনে আহি পালোঁ বিয়াৰ ওচৰ, এইখিনি চান্দা বুলি কয়, এই চান্দা পালোঁ। বহুত গাড়ী আহিছে ইয়াতে। গাড়ীখন থৈ দিওঁ, মোৰ বাইকখন থৈ কিনে যাম। এই অলপ আগত বিয়াখন। আৰু এই ঘৰটো হৈছে আমাৰ আখিলহঁতৰ মাইমাকটিৰ ঘৰ, অৰ্থাৎ মোৰ শহুৰৰ ঘৰ। আৰু ইফালে শহুৰৰ ঘৰৰ পৰা অকণমান দূৰত হৈছে বিয়াখন, আমাৰ জেঠী আম্মাহঁতৰ ঘৰ। গতিকে ইয়াতে মই গাড়ীখন থৈ দিওঁ, থৈ কিনে মই বিয়ালৈ যাই আছোঁ। ফাইনেলি গাইজ, সেইখন হৈছে মেইন গেট পেণ্ডেলৰ। আৰু পেণ্ডেলখন কিন্তু সঁচাই জবৰদস্ত পেণ্ডেল হৈছে, মই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। পেণ্ডেলটোৰ ডিজাইনটো কিন্তু জবৰদস্ত লাগিছে, সঁচাই বহুত ভাল লাগিছে। এইটো এটা ছাতি দিছে, ইফালে জাপি, ওপৰত ছাতি, আৰু ইফালে তলত লাইট কেপাচিটিটো বহুত ভাল লাগিছে। দেখিছেনে আপোনালোকে কেনেকুৱা লাগিছে? সঁচা বহুত ভাল লাগিছে পেণ্ডেলটো। এখন হৈছে মেইন গেট, আৰু গেটৰ পৰা ভিতৰত সোমাই কিন্তু আৰু বহুত ভাল লাগে। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে ফটো উঠোৱা মানুহ, মানে যোনে বিয়াত আহিছে মানে ফটো নুঠোৱাকৈ মানে কোনো যোৱা নাই। আৰু গাইজ, আজি হৈছে তেলৰ দিন, আৰু এই তেলৰ দিনা একচুৱেলি হিন্দু অসমীয়া মানুহবিলাকক মাতা হৈছে বা নিমন্ত্ৰণ দিয়া হৈছে। আৰু এইবিলাক মানুহ দেখা চব হিন্দু অসমীয়া মানুহ তাৰমানে বিয়া খাবলৈ আহিছে আৰু ফটো উঠি যাই আছে। সঁচা পেণ্ডেলৰ মেইন
গেট যিটো ষ্টেপ মজা লাগিছে, কিন্তু সঁচা বহুত ভাল লাগিছে। বাকী ইয়াৰ পিছত মই ভিতৰৰ ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। ৰভাখনৰ ষ্টাইলটো আৰু আপোনালোকক বিৰাট মজা পাব। ৰভাখনৰ ষ্টাইলটো মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এইখিনি হৈছে ভিতৰৰ ষ্টেপ অৰ্থাৎ ৰভাস্থলী। আৰু সেই ৰভাখন সজাই আছে দৰা বহা, আৰু সজা হোৱা নাই। অহাকালিলৈকে সজা হৈ যাব, মই আপোনালোকক অহাকালি দেখুৱাম। আৰু ইফালে এইটো হৈছে তাৰমানে মানুহ খোৱা লোৱা কৰা পেণ্ডেল। আৰু এই পেণ্ডেলটোত প্ৰায় এনেকুৱা মানে কেপাচিটি কৰিছে প্ৰায় 200মান মানুহ তাৰমানে ইয়াতে বহিব পাৰিব। আপোনালোকে চাই লওক কিমান ডাঙৰ এটা তাৰমানে পেণ্ডেল বনাইছে খোৱা লোৱাৰ কাৰণে। সঁচাই কিন্তু বহুত বহুত ভাল লাগিছে। আৰু ইফালে আপোনাৰ ইয়াতে গেষ্ট অতিথিবিলাকক ইয়াতে বহোৱাৰ কাৰণে এইখিনি জেগা বনাইছে। তো গাইজ ইয়া মোৰ লগত আছে আৰিফে ইয়াৰে লোকেল হয়, মইতো ইয়াৰে লোকেল নহয়, মই আনলোকেল। তথাপিতো আমাৰ জেঠী আম্মাহঁতৰ বিয়া বুলি তাৰমানে মই ভিডিঅ'টো বনাইছোঁ। আমাৰ আৰিফক মই দুই এষাৰ কথা সুধিম। এই বিয়াখন এই যে পেণ্ডেলটো বনাইছে, ইমান ডাঙৰ পেণ্ডেল, মোটামুটি কেনেকুৱা অনুভৱ হৈছে তোমাৰ? বহুত ভাল লাগিছে আৰু হা বহুত ডাঙৰ পেণ্ডেল, অলপ জোৰকৈ শুনা। বহুত ডাঙৰ পেণ্ডেল আৰু ভাল লাগিছে আৰু পেণ্ডেলটো এই ডিজাইনটো এনে আগতে ক'ৰবাত দেখা পাইছিল না? নাই দেখা পোৱা। হা নাই পোৱা, দেখা পোৱা নাই? নাই পোৱা। ভাত চাত খালি নে নাই? নাই খাই দিলোঁ। হা খালোঁ এতিয়া। সঁচা কিন্তু বহুত ভাল লাগিছে পেণ্ডেলটো। মই কিন্তু আগে পিছে দেখা পোৱা নাছিলোঁ। সঁচাই জবৰদস্ত লাগিছে। ওপৰত যিটো মানে লাইট কেপাচিটি দিছে, লাইটিং কেপাচিটি সঁচা বহুত ভাল লাগিছে। আৰু আজি তেলৰ দিনাই কিন্তু বহুত ভাল লাগিছে। আৰু বিয়াৰ দিনা কিমান ভাল লাগিব না ৰে? হয় হয়। তো গাইছ ৰাতি বহুত হ'ল, ঠাণ্ডাও লাগিছে। এতিয়া আজিতো তেলৰ বুলিয়ে কৈছোঁ, অহাকালি বিয়া, গতিকে বিয়াখন মই আপোনালোকক দেখুৱাম। অহাকালি এতিয়া টোপনি মাৰিম, অহাকালি দেখুৱাই আছোঁ আপোনালোকক। গুড মৰ্ণিং গাইজ। এতিয়া তাৰমানে ৰাতি পিছত পোহৰ হ'ল। এতিয়া নেক্সট আজি হ'ল বিয়া। আৰু আগৰখিনি মই দেখুৱাই আছোঁ তেলৰ। আজি বিয়াৰ দিনৰ কি হয় দিনটোত, আৰু কইনা আনালৈকে কি হয়, মই সম্পূৰ্ণ এই ভিডিঅ'ত দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। গাইজ ইয়াৰ যিটো ৰভাখন বনাইছে, আৰু ইয়াতে দৰা বহিব। ৰভাখন বহুত ধুনীয়া হৈছে। তাৰপিছত এই মাদ্ৰাছাৰ পৰা ল'ৰাবিলাকক মাতা হৈছে। মাদ্ৰাছাৰ পৰা দোৱা এটা কৰিব মানে আৰম্ভ, বিয়া খোৱা লোৱাৰ আৰম্ভ কৰাৰ আগতে মাদ্ৰাছাৰ হুজুৰ তাৰপিছত ছাত্ৰবিলাকক মাতা হৈছে। আৰু দোৱা হৈ যোৱাৰ পিছত বাকী খোৱা লোৱাৰ আৰম্ভ হৈ যাব। ইয়াৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ য'তে খোৱা লোৱা কৰিব, সেই পেণ্ডেলৰ জেগাখিনি মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে খোৱা লোৱা কৰিব। তাৰপিছত ৰন্ধা বঢ়া যে কৰি আছে সেইটোও মই আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়া ৰন্ধা বঢ়া কৰি আছে কাৰিকৰসকলে। আৰু কাৰিকৰ ৰন্ধাৰ কাৰণে অনা হৈছিল লোহাৰ কাঠাৰ পৰা। মানে বহুত ধুনীয়া কাৰিকৰ বোলে, কিবা বোলে তৰকাৰী বা আঞ্জা বনাই। আৰু ইফালে দোৱা আৰম্ভ হৈ গ'ল। এই দোৱাত বহিছে, আৰু ময়ো দোৱাত বহিম, অলপ দোৱা কৰিম। ভিডিঅ'টো আপুনি অলপ শ্বৰ্ট কৰি দিম। তাৰে আগতে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। বোলে পোৱালি হাঁহি আছে মাছাক মিচিক কৰি দোৱা কৰি পেলাই। তাৰপিছত ইয়াৰ পিছত মই দোৱা ধৰিম। তো ফাইনেলি গাইজ বিয়া আৰম্ভ হৈ গ'ল। এতিয়া বিয়াৰ কাৰ্যসূচী চলি আছে। আৰু যিবিলাক গেষ্ট অতিথিবিলাকক নিমন্ত্ৰণ জনাইছিলে সেইসকল বহি আছে ধুনীয়া কৰি। আৰু ধুনীয়া এটা পৰিৱেশৰ বিয়া হৈছে বিয়াখন। আৰু মানুহে দৰাক আশীৰ্বাদ দি আছে।
ভাল পাইছে। সুখী নহওক, ইয়াতে যিখন ৰভাস্থলী বনাইছে এই ৰভাস্থলীখনত প্ৰায় 1000 মানুহ উপস্থিত হোৱা মানে কোনো ধৰণৰ মানুহে অসুবিধা নাপায়, এনেকুৱা টাইপত তাৰমানে বনাইছে। তাৰে পিছত যিসকল গেষ্ট অৰ্থাৎ অতিথিসকলে আহিছে সেইসকলক কফিও দিয়া হৈছে আৰু ইয়াতে বহি থকা সময়খিনি কফি খাইছে। তাৰপিছত ভাত খাবলৈ মাতি নিছে। ইয়াত কফি বিলাই আছে দৰা ভতিজী ছোৱালী অৰ্থাৎ মোৰো ভতিজী ছোৱালী আৰু ভতিজী ছোৱালী। তাৰে পিছত ইফালে ভাগিনসকলে কফি বিলাই আছে, সিহঁতক কফি বিলাত লগাই দিছে, ভাল কাম কৰিছে। সিহঁতে সাজি কাচি একদম পুৰা ষ্টাইল আৰু খুৰাকৰ বিয়া। মই দুই এষাৰ কৈছোঁ কাৰণ মই এনেকুৱা বিয়া আগে পিছে মই দেখা পোৱা নাছিলোঁ। তাৰপিছত মানুহসকলক যিসকলে বহি আছে সিহঁতক ভাত খাবলৈ মাতিছে। ভাত খায়ো কোনো ধৰণৰ অসুবিধা পোৱা নাই, বহুত জেগা আহল বহল। আপোনালোকে দেখা পাইছে কিমান মানুহ হৈছে বিয়াখনত। ইয়াৰ মানুহবিলাক খাবলৈ আহিছে ৰবাৰ পৰা। মোটামুটি 300 মান মানুহৰ কেপাচিটি ইয়াত বিয়াখনত, মানে খাবলৈ দিয়া বহাৰ কেপাচিটি একচুৱেলি। সঁচা বহুত ডাঙৰ পেণ্ডেল হয় এইটো। মোটামুটি 2 বিঘামান মাটিৰ এৰিয়াৰ জেগাত পেণ্ডেলটো বনাইছে। তো ইফালে পুৰা একদম বিলাকে গাড়ী এখনত বান্ধি পুৰা লাইট কেপাচিটি কৰি লৈ ডেন্স ফূৰ্তি ডেন্স ধামাকা চলাই আছে, এনজয় কৰি আছে। কাৰণ ৰাতি এতিয়া দৰা কইনা আনব আৰু তাৰে গাড়ী পুৰা সিহঁতে এনজয় কৰি আছে। আৰু ইফালে আৰিফ আপোনালোকতো দেখাই পাইছে, আৰিফক মোৰ ইয়াৰে আগতে কথা পাতিছে মোৰ লগত, বহুত কৰিছে বিয়াখনত। আৰু এইবিলাক যিমান সাউণ্ড সিস্টেমটো কৰিছে চব টিম মেনেজাৰ হৈছে আৰিফ। আৰু একচুৱেলি সাউণ্ড সিস্টেমতে কাম কৰে ল'ৰাজনে, আৰু বহুত ফূৰ্তি কৰা ল'ৰা হয়। আৰু মুছলমান ল'ৰা যে ইমান ফূৰ্তি কৰে, এনজয় কৰে, মই আজি প্ৰথম দেখিলোঁ। আৰু ইফালে দৰা ৰেডি। ডাঙৰ বাইক দি আমাকো দিব লাগিব। মেকআপ কৰি আছিলো।
মোবাইল সিস্টেম হল আমি গাইছ আহি পালোঁ কইনাৰ ঘৰ আৰু কইনাৰ ঘৰৰ সন্মুখত পুৰা বোমা ফুটি আছে একদম জবৰদস্তি বোমা ফুটি আছে বহুত সময় ধৰি বোমা ফুটি আছে তো আমি আগৰ পৰা ফুটি আছে কাৰণ আমি মই তাৰমানে পিছৰ গাড়ীখন আহিছোঁ আল্ট্ৰাখনত মাইকীবিলাকে আৰু ছোৱালীবিলাকে উঠিছিল সেইকাৰণে মই আল্ট্ৰাখন আহিছোঁ কাৰণ তাতে বহুত গান গাব এনজয় কৰিব সেই বুলি মই আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ চাই থাকক ধামাকা বিয়াৰ আৰু ইফালে পুৰা দৰাৰ গাড়ীখন পুৰা মানুহবিলাকে আগুৰি ধৰিছে দৰাক চোৱাৰ কাৰণে আৰু অজস্ৰ মানুহ দৰাক চোৱাৰ কাৰণে বহুত হেঁপাহত আহিছে মানুহে ৰাতি বহুত হৈছে কিন্তু ইমান ঠাণ্ডাৰ দিন তথাপিতো মানুহে টোপনি মৰা নাই দৰা চোৱাৰ কাৰণে ইয়াত চাই লওক আপোনালোকে মানুহ কিমান মানুহ দৰাক চোৱাৰ কাৰণে পূৰা আগুৰি ধৰিছে আৰু ইয়াৰ পিছত ইয়াতে ফুল দৰাৰ গাড়ীৰ আগত ফুলজাৰি লগা হ'ব আৰু সেই এটা বোলে কিবা এটা বোলে ছিষ্টেম আছে তাৰে পিছত সেই দৰাৰ গাড়ীখন আহিব দিব ইয়াত মানা কৰি আছে ইয়াতে ফুলজাৰি লগাইছে আপোনালোকে চাই লওক কিমান এটা ধুনীয়া এটা পৰিৱেশ একদম দেৱালী আন লগা হৈছে যেনেকৈ একদম ধানত পুৰা চিষ্টেম ফুলজাৰি চেচ বোমা চেচ এতিয়া ইয়াতে গেটৰ সন্মুখত কইনাৰ ভায়েকে দৰাক আদৰি নিয়াৰ কাৰণে পুৰা ৰেডি হৈ আছে আৰু মানুহে পুৰা ইয়াক চাৰ কাৰণে পুৰা একদম ৰেডি হৈ আছে ময়ো ইয়াৰে মাজতে মানুহৰ পিছৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ আপোনালোকক দেখুৱাৰ কাৰণে নামিছে আৰু দৰাক ইয়াৰ পিছত আদৰি লৈ যাব পুৰা ফেনা মাৰি দিছে একদম কিবা বস্তু এইটো এনেকুৱা বস্তু মানে ক'ব নোৱাৰোঁ আৰু মোক কিবা কৰি একদম দগা কৰি দিছে দেখা পাইছেনে কেনেকুৱা অৱস্থা কৰি দিছে পুৰা একদম চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে বহুত মজা লাগিব চেছ মোৰ মোবাইলটো চেছ মোবাইলটোৰ কেমেৰাটোৰ আগতে ফেনাটো পৰিছে একদম আন্ধাৰ হৈ গৈছে
তো গাইজ কইনা লৈ কিনে ঘৰ আহি পালোঁ আৰু তাতে বহুত এনজয় কৰিলোঁ, সেইবিলাকতো আপোনালোকক দেখুৱালোঁ আৰু বিয়াখনৰ সমস্ত যিমান দেখুৱাব লাগে গোটেইখিনি দেখুৱালোঁ। বাকী কেনেকুৱা পালে চাই কিনে কমেণ্ট কৰিব, লাইক কৰিব আৰু মোৰ যিটো ফেচবুক পেজ আছে আতিকুৰ ৰহমান বুলি, সেইটো আপোনালোকে ফ'ল' কৰিব আৰু ইউটিউব চেনেল আছে আতিকুৰ ব্লগ আছাম বুলি, এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা হ'ল বিয়াখন কমেণ্ট কৰি জনাব, এইটো নাপাহৰিব। আৰু বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ, জবৰদস্ত বিয়া আপোনালোকক দেখুৱালোঁ। আৰু এয়া হৈছে পেণ্ডেলটো আকৌ একবাৰ দেখুৱাই দিছোঁ আপোনালোকক। যিটো ষ্টাইলটো কিবা এটা বেলেগ এটা মজা লাগিছে, সেইটো আকৌ কৈছোঁ। আৰু এতিয়া বিয়া শেষ, বিয়া খতম। দুদিনৰ কাৰ্যসূচীৰ ভিডিঅ' মই এইটো একেলগে বনাইছোঁ, ভিডিঅ'টো দীঘল হৈছে, আপোনালোকে বেয়া নাপাব। বাই বাই, জয় আই অসম।